Hello everyone, welcome back to my another vlog. So guys, ভিডিঅ'টো হয় যোৱাকালিত দেই। ৰাতিপুৱা সোনকালে শুই উঠিয়ে গা পা ধুলোঁ আৰু আহি ৰেডি হৈ গ'লোঁ। আৰু তাৰপিছত এইফালে আমাৰ আয়াঞ্চক ৰেডি কৰি দিছে আমাৰ মায়ে। আৰু এতিয়া মানে পূজাটো কৰি ল'ম দেই। চ' প্ৰথমতে পূজাটো কৰাৰ পিছতহে আমি মানে কালাৰ খেলিব পাৰোঁ। চ' এইফালে কালাৰটো ধুনীয়াকৈ মানে কাঁহী এটাত সজাই লৈছোঁ আৰু তাৰপিছত ধুনীয়াকৈ পূজা কৰি ল'ম আৰু চবকে লগাম, নিয়মবোৰ কৰিম, তাৰপিছত হোলী খেলা হ'ব দেই। আগত কিন্তু এইবোৰ নাছিলে। আগত যেতিয়া ঘৰত আছিলোঁ আৰু একদম সৰু কালত আৰু আগতীয়াকৈ ৰেডি হৈ ওলাই যাওঁ হোলী খেলিবলৈ। আৰু মোক কিন্তু হোলী দিনটো মানে কালাৰ দিনটো বহুত ভাল লাগে দেই। আপোনালোকক কেনেকৈ লাগে? চবেই কালাৰ দিন মানে এই দিনটো ভাল নাপায়, কিন্তু মোৰ হ'লে বহুত ভাল লাগে। তাৰপিছত এইফালে চাইছেনে, প্ৰথমতে মই আমাৰ ঘৰৰ কিমান ভগৱান আছে চবকে কালাৰ লগাই ল'লোঁ আৰু সেৱাটো কৰি লৈছোঁ, মানে পূজাটো কৰি লৈছোঁ। তাৰপিছতহে মানে নিয়মবোৰ কৰিম বুলি এইফালে ওলালোঁ। আৰু এইফালে চাইছেনে, বাহিৰতে বহি আছে আৰু দেই আমাৰ পাপা আৰু দুটা পাপা, মানে আমাৰ আয়াঞ্চ পাপা আৰু আমাৰ পাপা, আৰু এইফালে মাও আছে। চ' প্ৰথমতে আমাৰ আয়াঞ্চক লগাই লওঁ, মানে আমাৰ ঘৰৰ মানে সৰু যোনে সিয়েই চবতকৈ ডাঙৰ দেই। এইফালে নিয়মটো কৰি লৈছোঁ ধুনীয়াকৈ। আমাৰ আয়াঞ্চক প্ৰথমতে লগাই ল'লোঁ। আয়াঞ্চ বহি লৈছে ইমান ধুনীয়াকৈ, একদম সুস্থ শান্ত ল'ৰা নিচিনা। তাৰপিছত মই সেৱাটো কৰি লৈছোঁ, কাৰণ আমাৰ নিয়ম হয় যোনে সৰু সি চবতকৈ ডাঙৰ। তাৰপিছত মই পাপাকো লগাই ল'লোঁ আৰু এইফালে আয়াঞ্চ মোক লগাই দিছে দেই। আয়াঞ্চে কিন্তু প্ৰথমতে খেলাৰ ইমান এক্সপিৰিয়েঞ্চ নাছিলে, এইটোৱে প্ৰথম বুলি ক'ব লাগিব। যোৱা বছৰ বহুত সৰু আছিলে, এইবাৰ কিন্তু কালাৰৰ কথাটো গম পাইছে আৰু অলপ খেলিব লাগিব বুলি, আৰু সিও বুজি পাইছে বুলি আৰু এইফালে লগাব লাগি আছে। তাৰপিছত টাৰ্ণটো আহিলে আমাৰ কেমেৰামেন আছিলে আমাৰ ৰচন। চ' এইফালে ৰচনক লগাই লৈছোঁ। আজি ৰচন একদম পূজাৰী লুক লৈছে দেই। তাৰপিছত এইফালে আমাৰ আয়াঞ্চৰ কিন্তু খেলা হোৱাই নাই। সি এতিয়া এবাৰ লগালেতো তাক বাৰে বাৰে লাগি আছে আৰু মানে লাগে আৰু দেই। যেতিয়ালৈকে তাৰ মানে সম্পূৰ্ণ নহয় আৰু মন নভৰে তেতিয়ালৈকে খেলিয়ে থাকিব। তাৰপিছত এইফালে মোকো আমাৰ কেমেৰামেনটো লগাই ল'লে। তাৰপিছত মই পাপাক লগালোঁ, সেৱাও কৰিলোঁ। তাৰপিছত আমাৰ মা বহি আছিলে, চ' মাকো সেৱাটো কৰি ল'লোঁ। আৰু এইফালে চাইছেনে, আমাৰ আয়াঞ্চ এতিয়া নিজে কালাৰ লগাব ষ্টাৰ্ট কৰি দিলে। সেইটো কিন্তু খুব ধুনীয়া লাগে সৰু ল'ৰা ছোৱালীক দেখিবলৈ। আৰু এইফালে সি নিজে লৈ পূৰা লগাই আছে নিজৰ ফেচত, কিমান ধুনীয়া লাগিছে। আৰু আজি এদিন বুলি খেলিব দিছোঁ আৰু তাৰপিছত ধুনীয়াকৈ গা পা ধুৱাই দিম। আজি কিন্তু বহুত মানে এনজয় কৰিছে দেই। চ' গাইজ, মানে তাৰ কাপোৰ মানে 3-4যোৰমান হৈ গ'ল লেতেৰা আৰু। তাৰপিছত এইফালে মই কৰা নিয়মটো চাই আৰু আয়াঞ্চো নিয়ম কৰিব লাগি গ'ল। তাক কিন্তু আমি কোৱা নাই, সি নিজে লৈ আৰু ভৰিত দিছে। আৰু তাৰ দাদীমাক কেনেকৈ কালাৰ লগাইছে চাওকচোন। আৰু সঁচাকৈ ডাঙৰক চায়ে সৰুৱে শিকে বুলি কয় নহয়, কথাটো একদম সঁচা হয়। আৰু এইফালে আমাৰ আয়াঞ্চকো লগাই লৈছে। তাৰপিছত আহি গ'ল আয়াঞ্চৰ পাপাও নিয়মবোৰ কৰি লৈছে, মা পাপাক সেৱা কৰি কালাৰ দি। আৰু এইফালে মোকো লগাবলৈ আহি গ'ল দেই। তাৰপিছত আৰু এতিয়া আমি ঘৰতে অলপ কালাৰ মানে ষ্টাৰ্টিং হৈ গ'ল। তাৰপিছত আৰু খেলিবলৈ এতিয়া ওলাই যাম আৰু আমি। আপোনালোকে কেনেকৈ হোলী মানে চেলিব্ৰেট কৰিলে আৰু কেনেকৈ এনজয় কৰিলে প্লিজ কমেণ্টত জনাব দেই গাইজ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। এইফালে আমাৰ আয়াঞ্চ খেলি